হৰি Shri Krishna Purna Sandra Iva Jyotismana Jagata Janako Dhata Dharmasya रक्षको प्रभु प्रभु वर्गे राखिन धरा ताल एक ताल অনন্ত বিশাল বিশ্ব ব্ৰহ্মাণ্ডৰ সৃষ্টি স্থিতি প্ৰলয়ৰ একমাত্ৰ গৰাকী স্বামী কেৱল
শ্ৰৱণ কীৰ্তন স্মৰণ পদসেৱন অৰ্চন বন্দন দাস্য সহিত আৰু আত্মনিবেদন ইয়াৰ যিকোনো মাধ্যমত ভক্তই আমাক ভজনা ভগৱত ৰূপত ভকতিতে গদ গদ হৈ একাগ্ৰ চিত্তে আমাক ভজি ভক্তই লাভ কৰে আহি আমাৰ শোভাৰ শৰণৰ হেতু তেজী গোলোক বৈকুণ্ঠ কংসৰ কাৰাগাৰত জন্ম গ্ৰহণ কৰি বসুদেৱ দয়কীৰ মধুবাঞ্ছা যিদৰে মই কৰিলোঁ পূৰণ সেইদৰে অপূৰ্ব লীলাৰে নন্দ যশোদাৰী গৃহত পুনশ্চ অৱতাৰ হ'লো তেওঁলোকৰ মনোবাঞ্ছা পূৰণৰ বাবে গোষ্ঠ লীলা ব্ৰজ লীলা দ্বাৰকা লীলা আৰু কত লীলাৰ কৰিলোঁ সূচনা অৱশেষবাৰ মহাভাৰতত ধৰ্মৰ চাৰিপদ ৰক্ষাৰ কৰিম ব্যৱস্থা দেখিব বিশ্বই যথা ধৰ্ম তথা মহাপাপী অত্যাচাৰী ৰাজেন্দ্ৰ মণ্ডলী আৰু যত আছে অনুক্ৰমীগণ সকলোকে নিঃশেষ কৰি ভাৰত যুদ্ধত শান্তি ধৰ্ম ৰাজ্য কৰিম সংস্থাপন দেখিব জগতে এই যুদ্ধত অন্যতম সহায়কাৰী হ'ব বীৰ শ্ৰেষ্ঠ বিকুদৰৰ সহ কাম্যক নিবাসী হিডিম্বাৰ মিলন ঘটাই ব্যৱধান দূৰ কৰাব লাগিব যাওঁ এনে অপূৰ্ব লীলাৰ কৰোঁ গৈ সূচনা Rama Hari Bula
জননী এয়া জানো মোৰ সত্য পৰিচয় দুৰ্বাসা ঋষিৰ আশীষ নিৰ্মালী কৰি আহৰণ ভগিনী মাতৃসহ লাভ কৰিলো পঞ্চ পাণ্ডৱ ৰতন ধন্য আজি মই ধন্য কৰিছো নাৰীৰ মৰ্যাদা কিন্তু কিন্তু এই নাৰীৰ মৰ্যাদা নাৰীৰ সতীত্ব কুমাৰীত্বক বিসৰ্জন দি আবাহন কৰি উদ্দীপ্ত ভাস্কৰক প্ৰসৱ কৰিলো এটি উজ্জ্বল ৰতন বহু পূৰ্বতেই মাতৃত্বক বিসৰ্জন দি ত্যাগ কৰি কৰুণা মমতা যি নাৰীয়ে নিজ গৰ্ভজাত সন্তানক বিসৰ্জন দিব পাৰে তাতিনীৰ বৈকত তেনে নিষ্ঠুৰা ৰমণী আছে জানো এই সংসাৰত দ্বিতীয় গৰাকী তাৰ পৰিণাম ভৱিষ্যতে যে কিমান হ'ব ভয়াৱহ তাৰে চিন্তাত দহি আছে অন্তৰ প্ৰতিক্ষণতে হে প্ৰভু আহে যদি বিপদ কুন্দি ৰক্ষা কৰিবা প্ৰভু প্ৰতিক্ষণতে ৰক্ষা কৰিবা প্ৰভু প্ৰতিক্ষণতে ৰক্ষা কৰিবা প্ৰভু প্ৰতিক্ষণতে হরি পাণ্ডু পুত্ৰ আৰে দয়নাথে চলি যাই দেখিতে সুকনয়াৰে চলি যাই দেখিতে আরে আগে চলে ধর্ম রাজ সঙ্গে সারি
স্নেহৰে ভাতৃগণ, দাদা যদুবংশৰ সহমিত্ৰতাৰে আনন্দিত মই। যদুপতি কৃষ্ণৰ সান্নিধ্যই মন প্ৰাণ কৰে পুলকিত, কিয়নো ঈশ্বৰ পৰম ব্ৰহ্ম সচিদানন্দ বিগ্ৰহ অনাদিৰাদি গোবিন্দ সৰ্বকাৰণ কাৰণ। তেনে পৰম ব্ৰহ্মক মৃত্যুৰূপে পাইছো যেতিয়া পৰম সৌভাগ্যৱান আমি। কিন্তু মনত ৰাখিবা ভাতৃগণ, দাদা সত্য দয়া করুণা মমতা ন্যায় নীতি ৰক্ষণত অচল অটল। সত্য ৰক্ষা ধৰ্ম ৰক্ষাক মূল মন্ত্ৰ ৰূপে লৈ কৰিব লাগিব আমি জীৱন যাপন। নে কি কোৱা ভাতৃগণ? সত্য কথা দাদা, কৰিছা প্ৰকাশিত যথাৰ্থ বচন। সত্য ৰক্ষা ধৰ্ম ৰক্ষা সৰ্বত্র সর্বদাই কর্তব্য আমার। সত্য কথা দাদা, জ্যেষ্ঠৰ পদাঙ্কৰে ধৰ্ম ৰক্ষাৰ মূল মন্ত্ৰৰূপে কৰিছোঁ গ্ৰহণ। কৰিছোঁ আমি সাৰ্থক জীৱন ধৰ্মৰ মৰ্যাদা ৰক্ষা কৰি। জ্যেষ্ঠ যাৰে ধৰ্মৰ পূজাৰী, অনুগত ভাতৃমাথো আমি। জ্যেষ্ঠৰ আদৰ্শ পদে পদে কৰিছোঁ গ্ৰহণ, নাই তাত চিন্তাবিন্দু মানুহ। সমগ্ৰ পৃথিৱী যদি দ্ৰৱীভূত হয় অধৰ্মৰ কৰাল গ্ৰাহত, তথাপিতো অধৰ্ম সত্যক প্ৰশ্ৰয় নিদিওঁ কদাপি। দাদা ধর্ম ধর্ম কেবল ধর্মের কথা কিয় কোৱা দাদা? বিশুদৰ কিবা লাভ আছে আজি ধর্ম চর্চা করি? বিশুদৰ ধর্ম সতর দেখে দেখো কেবল অধর্মর বিষাক্ততা। বিশুদৰ সতর দিকে অধর্মই রঞ্জিত এই বিষাক্ত ক্ষণত ধর্ম ধর্ম বলি কিয় প্রথমস্ত হওঁ আমি? বিশুদৰ দাদা বিশুদৰ, হয় তোমাৰ মুখতেৰে বাক্য নহয় শোভন। অ হরণত ধর্ম মিত্যাস্য ধর্ম ধারয়তে পশা। অধর্ম আবৃত্ত করিছে সমস্ত জগৎ, কিন্তু কিন্তু ধর্মই অধর্মকে বিনাশ করিছে প্রতিটো ক্ষণতে। সত্য কথা দাদা, পৰিৱেশ পৰিস্থিতিত কেতিয়াবা ধৰ্মৰ গ্লানি হৈ অধৰ্মৰ অভ্যুত্থান হয় যদিও যথা ধৰ্ম তথা জয় ঘটে অৱশেষে। সত্য কথা ভাতৃগণ, দাদা যথা ধর্ম তথা জয় নির্ঘুক বচন, ই অনুকরণীয় আমার জীবন যাত্রা। পান করাই শরৎ শরৎ দুবাই মারিমালাই দুর্যোধনে করা প্রচেষ্টা একই ধর্ম দ্বারা বিশুদৰ তাতেই প্ৰকাশিত হৈছে মহাত্মা ধৰ্মৰ। হ'ল জানো কিবা লাভ সেই কাৰ্য কাৰণত, মহাদেব হ'ল জানো কিবা লাভ সেই কাৰ্য কাৰণত। সত্য সহদেৱ দাদা কৰিছা প্ৰকাশ তুমি যথাৰ্থ বচন। দাদা সেই কাৰ্যৰ যোগেদি আশীৰ্বাদ পালা মাথো তুমি। দাদা জীৱন যাত্ৰাৰ প্ৰতিটো ক্ষণত পাবা বহুত সংঘাত, অপ্ৰয়াসে অতিক্ৰমী পথ কণ্টকৰ, অৱশেষে পাবা সুখৰ অমিয়া। কোনো ক্ষেত্ৰতে সত্য ধৰ্ম বিসৰ্জন নিদিবা সকলো, কাৰণ যথা ধৰ্ম তথা জয়, যথা ধৰ্ম তথা জয়, যথা ধৰ্ম তথা জয়।
ভাগিন যার ভাবে অত চেষ্টা করি করিছিল পাণ্ডব নিধনৰ আয়োজন এতিয়াও জীৱিত সেই পঞ্চ পাণ্ডৱ এতিয়াও জীৱিত পথৰ কন্তক দ্বিতীয় পাণ্ডৱ ঈৰ্ষানলে দগ্ধ মোৰ প্ৰাণ অন্য হাতে কুৰুসভাত সকলোৱে আদৰ সন্মান কৰে সেই হীন নিজ পঞ্চ পাণ্ডৱক নকৰে সন্মান মোৰ শত ভাতৃগণক নকৰে সন্মান কৌৰৱৰ জ্যেষ্ঠ পুত্ৰ এই দুৰ্যোধনক সঁচা কথা দাদা ময়ো প্ৰত্যক্ষ কৰিছো এই কথা আমাৰ সন্মুখত যেন কলা বিপদ এটা ওৰে আৱৰি ধৰিছে ভীষ্ম দ্ৰোণ কৃপাচাৰ্য বিদুৰ প্ৰমুখ্যে আনকি আমাৰ স্বয়ং পিতৃও স্নেহ দয়া মমতাৰ অপূৰ্ব ভাণ্ডাৰ মেলি দিছে হৃদয়ৰ পৰা সেই পঞ্চ পাণ্ডৱ ব্যতিক্ৰম দোষে মাতা গন্ধাৰী মামা 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 পাণ্ডৱ পাণ্ডৱ ভাগিন মামা চিন্তা নকৰিবা কাষত আছো তোমাৰ মাতুল শকুনি অ মামা ভাগিন তোমাৰ বাবে শকুনি হৈ পৰিব পাৰে কঠোৰতকৈও কঠোৰ ধ্বংস হব পাণ্ডৱৰ গৌৰৱে লুপ্ত হব পাণ্ডৱৰ জীৱন সৌৰভ সকলোৰে ৰুদ্ৰ দাবানলে জ্বলি উঠে ক্ষিপ্ৰতাৰে কৰিম চক্ৰান্ত কৰা মামা অনাদৰ অতিথি সদৃশ সাজি আমি নিজৰ গৃহতেই বাল্যকালতেই হৰহল বিষপান কৰালো ভীমক নিক্ষেপ কৰিলো জাহ্নবীৰ বুকুত কিন্তু আশীৰ্বাদ পালে সেই জাহ্নবীৰ পৰা সঁচা কথা মামা ভাবিছিলো লুপ্ত হব ভীমৰ নাম ধৰণীৰ পৰা কিন্তু চিন্তা নকৰিবা ভাগিন মামা এইবাৰ জ্বলাব লাগিব ভীষণ অগ্নি আৰু সেই অগ্নি প্ৰজ্বলিত কৰি তাতে কৃতাহুতি প্ৰদান কৰিম উত্তাল তৰংগৰ সৃষ্টি কৰিব আৰু সেই তৰংগাৰিত শক্তিৰে পাণ্ডৱক কৰিম দমন পঞ্চভাত ভস্মীভূত হ'ব সেই জ্বলন্ত কৰা মামা কৰা পৰিকল্পনা মথন নিধন হব লাগে সেই পঞ্চ পাণ্ডৱ পাপৰ বোজা দিয়া তুমি মোৰ ওপৰতে তথাপিও পাণ্ডৱ নিধন দুৰ্যোধনৰ একমাত্ৰ পথ হিংসুক দুৰ্যোধন জ্ঞাতি হিংসা মজ্জাগত সুন্দৰ এই হিংসা বন্ধেতে ঘৃতাহুতি দিব এই শকুনিয়ে মোৰ লক্ষ্য আৰু উদ্দেশ্য প্ৰতিশোধ কেৱল প্ৰতিশোধ ইয়াৰ অন্তৰালত আছে পিতৃৰ আজ্ঞা পালন কিয়নো
পিতা স্বর্গ, পিতা ধর্ম, পিতা হি পরমং তপঃ, পিতরি প্রীতিমা পন্দে পিয়ন্তে সর্বদেবতা সর্বদেবতা সর্বদেবতা। পিতৃদেব পাহরা নাই অধম সন্তানে তোমাকে দিয়া প্রতিশ্রুতির কথা প্রতিক্ষুধরে বিষ বাষ্প মন্থর গতিরে প্রবাহিত করা হইছে হস্তিনার মাজত। দুর্যোধন মোর স্নেহর ভাগিন মদতি স্থাতি জিভাগ্নে হৃদয়াতে হলাহলম। ভাগিন ভাগিন বলি মিঠা মাতের জি ধরে দিছু তোমাকে স্নেহ সম্ভাষণ, সেই দরে হৃদয়তে প্রবাহিত হয়েছে মোর হলাহল বীর। সেদিনা যেদিনা এই বিষ বাষ্প উৎকীর্ণ হব, সেদিনাই প্রবাহিত হব প্রতিশোধর অগ্নি। স্নেহ ধর্ম মমতাবিহীন এই সকলি হব পারে নে কারোবার স্নেহর মাতুল। শ্রুতি নয়নের অশ্রু অশ্রু নির্গত কৰি যেতিয়া পিতৃয়ে কৈছিল, বোপা শকুনি উনশত ভাতৃৰ সহিতে যিদৰে অনাহৰে আমাৰ প্ৰাণ বহিভূত হব, সেইদৰে তুমিও আমাৰ বংশৰ প্ৰদীপ হৈ সিহঁতক নিঃশেষ কৰিবা। আমার জীবন পরিগত হলে অস্থির দ্বারা পাখা নির্মাণ করিবা। আৰু আৰু এই 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 পাখারেই হব তোমার সর্বত্র বিজয়, সর্বত্র বিজয়, সর্বত্র বিজয়। সঁচা কথা, পিতৃৰ অস্থি বিনিৰ্মিত পাখাই হব মোৰ প্ৰতিশোধৰ অনন্য ভূষণ। এই প্ৰতিশোধৰ বহ্নি মোৰ অন্তৰত প্ৰজ্বলিত, অথচ দুৰ্যোধন আৰু দুঃশাসনৰ দৃষ্টিতে ক্ৰমে ক্ৰমে মই বৰ প্ৰিয়ভাজন হৈ পৰিছো। মোৰ স্নেহৰ চাৱনি যিদৰে সৰল, অন্যহাতে সেই চাৱনিতেই সুপ্ত হৈ আছে মহাদেৱৰ তৃতীয় নেত্ৰৰ প্ৰবাহিত অনল। যেদিনা সেই অনল প্ৰজ্বলিত হব, তেতিয়া বুজিবি দুৰ্যোধন ইয়াৰ পৰিণাম হব কিমান ভীষণ। ও হরি
আরে মতে পাইনা গোয়া সভা ভিতর আরে রব হরি রাম আরে রাম হরি রাম হরে রব হরি রাম হরি বুলা और बनर हरे राम हरि राम हरि बोला और बनर পুষ্পে পত্রে ফলে ফুলে জাতিষ্কাৰ মনোৰম স্থানীতো কান্যকবন অদূৰত অদূৰত হৌ মৃদু মৃদু মন্থৰ গতিৰে প্ৰবাহিত কৰিছে মন্দাকিনী ধাৰা সঁচাই মন্দাকিনীৰ কলু কলু স্বৰে জোৰাইছে মন প্ৰাণ মোৰ অন্যহাতে নেপথ্যৰ পৰা বিহংগমে কলৰৱ কৰি কাম্যকৰ পৰিৱেশ কৰিছে অতি মনোৰম ক্ৰমে ক্ৰমে দেখি শুনি ৰোমাঞ্চকৰ পৰিৱেশ মন মোৰ হৈছে ৰোমাঞ্চিত যৌৱন উতলা শৰীৰে হঠাতে বিচাৰি সান্নিধ্য মোক লাগে হৃদয় দেৱতা ৰাক্ষস কুলোদ্ভৱ হিড়িম্বাময় দেখিলেই মোৰ এই সমগ্ৰ শৰীৰ সংসাৰৰ সকলো পুৰুষ কৰে পলায়ন ৰাক্ষস অধ্যুষিত কাম্যকত দেখা নাই পোৱা নাই মোৰ হৃদয় দেৱতা অহংকাৰী স্বাৰ্থপৰ ৰাজ্যৰ সন্তানে সততে অনাৰ্য বৰ্বৰ বুলি আমাক কৰে উপহাস সেয়েহে চলে বলে কিম্বা কৌশলে কোনোবাই এজনক স্বামীৰূপে কৰিম মৰণ স্বামীৰূপে কৰিম মৰণ যাওঁ এতিয়া দাদাই হয়তো মোৰ বাবে অপেক্ষা কৰি আছে হরি অতিকে দুৰ্দন
এহি মতে পাইলা গয়া অভাৰ ভিতৰ আৰে হি মতে পাইলা গয়া অভাৰ ভিতৰ আৰে ৰাম হৰি ৰাম হৰি বোলা সৰ্বদৰ কাম্যক অধীশ্বৰ মই অগ্নি হিড়িম্বাৰ সমে কৰি শুনিবা হত্যা হিংসাৰে দুখলিত এই দুই হস্ত মোৰ তথাপিতো অতিক্ত বাহনা মনৰ ৰক্ত লাগে ৰক্ত লাগে মোক ৰক্ত সমুদ্ৰত অৱগ্ৰহণ কৰি ঘোষণা কৰিছো প্ৰণয়ৰ মহা প্ৰণয়ৰ শুনিলেই নাম হিড়িম্বৰে দূৰতে বিদুৰ হৈ হওঁ সমস্ত জনে বনৰ পহু পক্ষেও অৱনত মস্তকে মুখে জনাই সম্ভাষণ নৰ হত্যা স্ত্ৰী হত্যা ব্ৰহ্ম হত্যা কৰি যাম নিৰন্তৰ ক্ৰিয়াৰ সদী আজি ৰক্ত লাগে আজি হিড়িম্বক কেৱল ৰক্ত লাগে হৰি
আজি কিছুদিনৰ পৰা মই তোক কৰিছো নিৰীক্ষণ মনৰ চঞ্চলতা দেখিছো তোৰ প্ৰাণত চঞ্চলতা নহয় দাদা, এয়া তোমাৰ ভ্ৰান্ত ধাৰণা। থাকোঁতে একাকী অৱস্থাত মই কাম্য কৰি জীৱ জন্তু পশু পক্ষীৰ সৈতে মনৰ ভাৱ মই কৰিছো প্ৰকাশ। উঠিছে গহি সিহঁতৰ সৈতে মোৰ আত্মিক সম্পৰ্ক। কিন্তু ভগ্নী ৰাক্ষস জাত আমি দাদা স্নেহ দয়া মমতাক নিদিবি পশ্চয় দাদা হত্যা কৰি তপ্ত ৰক্ত প্ৰাণ কৰা মাথো উদ্দেশ্য আমাৰ। দাদা তুমি মই আছো মানে জগতত প্ৰাণী সমুদায় সকলোতে ঈশ্বৰে সৃজন কৰিছে। তেনেস্থলত প্ৰাণী হত্যা কৰিবলৈ কপি নুঠিনে তোমাৰ হৃদয় এবাৰ? যুক্তি তৰ্ক নকৰিবি মোৰ সন্মুখত। দাদা কাম্যকৰ কোনেও মোৰ সন্মুখত নকৰে যুক্তি তৰ্ক। দাদা আৰু ভগ্নী বুলি তোক নকৰিবি ক্ষমা। ক্ষমা কৰিবা দাদা। অৰ ভগ্নী দাদা আজি ভক্ষণ কৰিবলৈ একো খাদ্য নাই। মোৰ মোৰ শৰীৰ লাগিছে অস্থিৰ। যা এটি জীৱ হত্যা কৰি মোক কৰাৰ্পণ। দাদা ইছে অসম্ভৱ। ৰিমা আৰু মই কিমান নিৰীহ প্ৰাণীক হত্যা কৰিম? ময়োতো নাৰী, মোৰো আছে এখন পবিত্ৰ অন্তৰ। দাদা যদিও তোমাৰ আশ্ৰয়ত লালিত পালিত তোমাৰ আজ্ঞা মানি কৰি গৈছো এটি প্ৰাণী হত্যা সিহঁতৰ আৰ্তনাদ মই শুনিছো। দাদা তোমাৰ মোৰ দৰে যদি সিহঁতে ক'ব পাৰিলেহেঁতেন কি ক'লেহেঁতেন জানা দাদা? মোক হত্যা নকৰিব, মোক হত্যা কৰিলে মোৰ আইজনীয়ে বৰ কষ্ট পাব। দাদা মই নোৱাৰো, ই যে ভয়ংকৰ। প্ৰতিবাদ নকৰিবি তই। প্ৰতিবাদ কৰা নাই দাদা, তোমাৰ অনুপস্থিতিত এইমাত্ৰ যিখন হাতেৰে হৰিণ পোৱালিটোক কৰিছিলো মৰম, আকৌ সেইখন হাতেৰে তাক মই কৰিব লাগিব হত্যা। দাদা মই ইমান নিষ্ঠুৰ হ'ব কৰিবই লাগিব। দাদা হত্যা কৰি তাৰ কেঁচা ৰক্ত মুখ দে মই ভক্ষণ কৰো। দাদা ৰিমা তুমি মোক ইমান কষ্ট দিয়াতকৈ সৰুতে কিয় ডিঙি চেপি মাৰিলে পেলালা? তাকেই কৰিলোহেঁতেন, তোক হত্যা কৰাহেঁতেন, কোনে মোক পৰিচৰ্যা কৰিলেহেঁতেন। দাদা কেৱল তোক মোৰ স্বাৰ্থৰ বাবে জীয়াই ৰাখিলো। দাদা ৰিমা দাদা যুক্তি তৰ্ক বন্ধ কৰ। দাদা। ল এইখন ভিতৰতে আছে বন। মুহূৰ্ততে আনিলে মোক তপ্ত ৰক্ত শীতল কৰ মোৰ প্ৰাণ। দাদা সঁচাই তুমি বৰ বুজত নানি ব্যথা ভরা করুণ বেদনা তুমি অকনো নুবুঝাও দাদা। তুমি অকনো নুবুঝা। গৈছো দাদা গৈছো, সঁচাই পিতা মাতা থকাহেঁতেন নাপালোহেঁতেন ইমান কষ্ট। আজিহে বুজি পাইছো পিতা মাতাৰ অনুভৱ। পিতা নারীর চরিত্র বুঝা বড় কঠিন। যাও মই আতৰৰ পৰা কৰোঁগৈ নিৰীক্ষণ। গৈছেনে নাই তাই শিকাৰৰ বাবে। হেতু চলে হিৰিম্ব ভগিনী ভাতৃ আজ্ঞা পালি চলে স্থিৰ
চিরপরিমতি এহি মতে পাইলা গয়া গহি কানন রাম হরি রাম হরি লীলাহর বিফল হৈছে মোৰ চিকাৰ সন্মুখত পায়ু বন্য জীৱ পৰা নাই কৰিব অস্ত্ৰাঘাত কি কৰোঁ মই হে মৃগ মোক কৰিবা ক্ষমা মাথো জীয়াই থকাৰ স্বাৰ্থত আজি মই তোমাক কৰিম হত্যা নাই দাদা অগ্নি ধন্য ভগ্নী ধন্য তোর ভাতৃর ভক্তি নর রক্ত লাগে অতিকে সোৱাদো হেই নর মাংস দাদা আনি মোক নর মাংস যাক যত হত্যা কর দাদা অধর্ম বধ কৰি নিৰীক্ষজনক অপ্ৰয়াসে উদৰ পুৰাই কিবা লাভ হব ভাবিছানে দাদা ক্ষণিক তৃপ্তি মাথুইটো অনিয়ম দাদা ঘোৰ নিয়ম বন্ধ কৰা দাদা এনে অভিযান দাদা প্রতিবাদ নকরিবি তই দাদা হত্যা হিংসারে ধূসরিত করি আত্মতৃপ্তি লাভ করা সহজাত স্বভাব আমার দাদা জন্ম হত্যা লভে চুই রীতি চিরন্তন দাদা নহয়তো চিৰন্তন নীতি নহয় কোনো শুভ লক্ষণৰ আত্মতৃপ্তিৰ বাবে নিৰীক্ষজনক হত্যা কৰা এয়া কিনি কাৰ্য আমোদৰ ৰক্ত মাংস সন্নিবিষ্ট জীৱৰ অমূল্য ৰতন প্ৰত্যেকেই বাঞ্ছা কৰে জীৱনৰ বাবে জীৱনৰ সকলোৰে আছে অধিকাৰ তেনেস্থলত কাৰোবাৰ জীৱন বন্তি নিৰ্বাপিত কৰি লাভ কৰিছা তুমি সুখৰমীয়া দাদা ত্যাগ কৰা দাদা এনে অভিমান নহুনাবি মুখ হস্তৰ বচন দাদা নালাগে শুনাব মোক ভৱিষ্যত বাণী কোন হিড়িম্বা দাদা মুহূৰ্ততে আদেশ পালন হয় মোৰ এই কাম্যকত দাদা কাৰণ কাম্যক ধীৰপতিময় ইয়াৰ পৰিণাম কি হয় জাননে তই দাদা তুমি মোৰ কেৱল অগ্ৰজেই নোহোৱা বাল্যকালতে হেৰুৱাই পিতৃ মাতৃক নিথৰুৱা কৰিছিলো মই হিড়িম্বা তুমি ত্যাগৰ অনন্য ভূষণ অধিকাৰীজনে প্ৰদানী কৰি কৰোণা মমতা পিতৃ মাতৃৰ অপত্য স্নেহেৰে প্ৰতিপালন কৰিলা মোক প্ৰতি মুহূৰ্ততে আৰু ময়ো তব আজ্ঞা শিৰোধাৰ্য কৰি সত্য হিংসাৰে ৰাঙলী কৰিছো হৃদয় কিন্তু দাদা অতিষ্ঠ হৈছো আজি মই এই কাৰ্যকৰণত হ'ব পাৰো ৰাজ্যকুল উদ্ভৱ মই কিন্তু
নারীৰ করুণা মমতা আছে মোৰ ৰন্ধে ৰক্তে প্ৰবাহিত হয় দাদা হ'ব পাৰে তুমি অতিকে নিষ্ঠুৰ তথাপিও তুমি মোৰ অতিকে আপোন দাদা ভাষণৰ বাগিচৰীৰে নোৱাৰিবা ৰাখিব সদায় যেতিয়া এই বাগিচৰী ছিন্ন হ'ব তেতিয়া কি কৰিবি তই মোৰ প্ৰশ্নৰ উত্তৰ দিব লাগে বুলি মই প্ৰয়োজন বোধ কৰা নাই যা আনিলে অতি শীঘ্ৰে নৰমাংস কৰিব ভক্ষণ বন্ধ কৰা কৰিছো মিনতি তুমি অতি মহিয়ান জ্ঞান গৰ্ভৱতী আরে তুমি অতি জ্ঞান গর্ভবতী আরে অহিংসা ধর্ম জানানিষ্ঠ করি আনিলে মুখ নরমাংস দাদা মৃত্যু তোর দাদা যাম কিন্তু মনত ৰাখিবা দাদা অহিংসাই পৰম ধৰ্ম দাদা অহিংসাই পৰম ধৰ্ম অ দাদা অহিংসাই পৰম ধৰ্ম প্রাণর দেবতা ইমান ধুনীয়া দেখা দেখা সর্বজন ভাগ্যর কিনরূপ হইলা আজি পান্দুর রূপ কি দয়া
উপনীত হৈলা ঐয়া কৰ্ম আই দুৰ্ভগীয়া মই ভাগ্যলিপি লিখনত নাই মোৰ সুখ ভোগ মোৰেই বাবে তোমালোকৰ হৈছে এনেকুৱা অৱস্থা বেজাৰ কৰিলে জানো লাভ হব কিবা এয়া আমাৰ ভাগ্যৰে লিখন ইয়াক প্ৰতিহতকৰণৰ শক্তি কাৰ আছে এই সংসাৰত এতিয়াও সংসাৰত আছে ধৰ্মৰ মহিমা চিৰবিদ্যমান ৰূপে আছে সত্যৰ মহিমা চোৱা মাতৃ জতুকীৰ দাহনৰ পাছতো অক্ষত শৰীৰে আছো সকলোতে আমি এতিয়াও হাঁহি মুখে আছে দুৰ্যোধন ঈৰ্ষাতে হিংসাৰ ৰগণিত দগ্ধ হৈ দুষ্কাৰ্য কৰিছে সি প্ৰতি ক্ষণে ক্ষণে দুৰ্যোধন তই এবাৰ ক্ষান্ত দাদা এতিয়াও সময় হোৱা নাই প্ৰতিশোধৰ বিষ বাষ্প উৎপীড়নৰ বাবে এতিয়া ধৈৰ্যৰ সময় এতিয়া সময় সংযমৰ আত্মনিয়ন্ত্ৰণ হেৰাই কৰো যদি দুষ্কাৰ্য প্ৰবল কালে ক্ষমা নকৰিব আমাক কিন্তু কোনোদিন আমি নহয় দুখ নাই সমুলি কাৰোৰে মই দুখী মোৰে কৰ্মফল জন্মদিন অৱধি নাই সুখ ভোগে মোৰ কপাল মোৰে বাবে তোমালোকৰ আসরিয়াই তোমার পঞ্চপাণ্ডব
শুভ ৰোমাঞ্চিত হৈছে আজি হ'ব পাৰে এইটো মায়া ৰাজ্য সতৰ্কতাৰে বাৰ্তালাপ কৰো যুৱতী কোন তুমি যুৱতী একাকিক অৱস্থাৰে কিয় কৰিছা বিচৰণ এই বনৰ মাজত নে ৰাক্ষসৰ বংশৰে তুমি আপোনাৰ সম্বোধনী পুলকিত কৰিছে অন্তৰামাৰ আপুনি যে ৰাক্ষসৰ কথা কৈছে লগ পাইছে জানো পোৱা নাই লগ কিন্তু জানো ভালদৰে অতিকে ভয়ানক এই গ্ৰাম্যস্থানত ৰাক্ষসৰ বিচৰণ ক্ষেত্ৰ অতিকে একাকিক অৱস্থাৰে কি কাৰণে কৰিছে বিচৰণ বনৰ মাজত দেখি তোমাক ঘৰে ঘৰে চিন্তা মোৰ জাগিছে মনত মাজে মাজে হয় অনুমান ৰাক্ষসৰ বংশৰে আহা কিছুক্ষণ পৰাহে বিশ্ৰাম প্ৰভাতলৈ গুচি যাবা স্বস্থানলৈ আন্তৰিক কৃতজ্ঞতা জনালো যুৱক পাবনে আপোনাৰ পৰিচয় দেখাতেই মহাবীৰজীৰ হয় অনুমান মোৰ পৰিচয় কি দিম যুৱতী কিয় হিড়িম্বা অগ্ৰজপুৰ হিড়িম্ব ৰাক্ষস অধিপতি অগ্ৰজৰ আজ্ঞা শিৰোধাৰ্য কৰি মনুষ্য সুনীত সন্ধানে আহি পালো তব সন্মুখত তুমি তেনে তুমি আমাক কৰিবা ভক্ষণ আহিছিলো সেইভাৱে কিন্তু হিল্লোলিত চন্দনে জংকাৰিত সমগ্ৰ শৰীৰ মন্দাকিনীৰ কুৰু কুৰু স্বৰে প্ৰকাশিত উজ্জ্বল বদনে সুন্দৰ সুঠাম শৰীৰে তোমাৰ আকৰ্ষণ কৰিছে মোক প্ৰতিপলে পলে কোন তুমি নোহোৱানে হিড়িম্বাৰ সাধনাৰ ধন উপাস্য দেৱতা আহা আহাকাশ চাপি প্ৰত্যক্ষ কৰি তমৰ সমীপৰ পৰা সাৰ্থক কৰো মোৰ নয়ন যুগল প্ৰত্যক্ষ কৰি সুদৰ্শন উঠাম যুৱক ভক্ষ নকৰি বিচাৰ ভগ্ন আজিতই প্ৰেমৰ পাহৰ ক্ষমা কৰা দাদা ক্ষমা কৰা ভাবি আজি ইয়াৰ উচিত ৰক্ষা কৰা নতু প্ৰাণ পইচাই সাৱধান দুৰ্দান্ত ৰাক্ষস হিড়িম্বা আশ্ৰিতা আমাৰ আশ্ৰিতাক ৰক্ষা কৰা কৰ্তব্য আমাৰ আগে মোক হত্যা কৰি
তাৰ পাছত হিড়িম্বাক তই কৰিবি ভক্ষণ। হেৰৌ সামান্য মানৱ কিয় জ্বলন্ত অগ্নিত জাপ দি ভস্মীভূত হব খোজা? অৱশ্যে মৃত্যুলিপি লিখা যে তোৰ মোৰে হাতত। তোৰ কজত বধ কৰি তোক তাৰ পাছত বধ কৰিমেই কুলৰ কণ্টকী হিড়িম্বা। তোৰ কজত থৰ নোহে প্ৰয়োজন মৃত্যুলিপি লিখা আছে কাৰ দেখিবি খবৰে। বেশ ব্ৰহ্মপুত্ৰে দুয়ো বীৰে আৰম্ভিলা ৰণ। হিমতে দুয়োজনে যুদ্ধ আৰম্ভিলা বাৰিষাৰ মেঘ যেন আৰে গৰ্জি বেলা কিলা বাৰিষাৰ মেঘ যেন গৰ্জি বেলা কিলা অৱশেষে ৰাক্ষসৰ জীৱ সমাপন। ৰাম হৰি ৰাম হৰি আৰে বুধ সৰ্ব ৰাম হৰি বুধ সৰ্ব হৰি দাদা মানুহমুখত এয়া কোন? দেখাতে ৰাক্ষস দুহিতা যেন লাগিছে। কোৱা কিবা নাম আৰু এই ভয়ানক ৰাক্ষসজন কোন? আই আৰু ভাতৃগণ দাদা এয়া সন্মুখে হিড়িম্বা অন্য হাতে ৰাক্ষস হিড়িম্ব অগ্ৰসেও হিড়িম্বা আশ্ৰিতাক ৰক্ষাৰ হেতু সমাপন হল আজি হিড়িম্বদন। ধন্য বৎস আশ্ৰিতাক ৰক্ষা কৰা শাস্ত্ৰৰ বিধান। সেই কৰ্মকৰণৰ হেতু দেখি তোৰ কৰ্তব্য মহান গতিকে পুলকিত আজি কুন্তীৰ হৃদয়। যুৱতী যোৱা এবে স্বস্থানলৈ। মাতৃ যুৱতী তাই মোৰ কোনো আত্মীয় স্বজন এই সংসাৰত। চিৰ অভাগিনী মই ভাগ্য লিপি লিখনিত পাহৰিলে বিধাতাই সুখৰ ৰবিয়া। যেনিয়েই চাওঁ তেনিয়েই দেখো গভীৰ তমসা ভীষণ। মাতৃ নাই কোনো আত্মীয় স্বজন নাই মাতৃ। তোমাৰ মাতৃ সম্বোধনে হৃদয়জোৰ পেলাইছে আমাৰ। মাতৃ ব্যক্ত কৰা সকলো সম্যক ভাৱেৰে নিসংগ আজি মই এই কাম্যকত। পিতৃ মাতৃয়ে বহু পূৰ্বতে একাকী কৰি গুচি গল মোক স্বস্থানলৈ। অগ্ৰজ হিড়িম্বই মোক
পিতৃ মাতৃপদ কৰিছিল পালন, কিন্তু অতিষ্ঠ হৈছিল তাৰ কাৰ্যকৰণত প্ৰতি ক্ষণে ক্ষণে। আজি এই ভীষণ যন্ত্ৰণাৰ পৰা অপশম পাইছো যদিও নিসংগতাৰ দুখত দুখী আজি মই। হে মাতৃ, কৰিছো কাকুতি, দিয়ক দিয়ক আশ্ৰয় মোক। এই যুৱতী, আমি তোমাক কেনেকৈ আশ্ৰয় দিম? দুদিনৰ অতিথি মাথো আমি এই কাম্যকৰ আত্মীয় স্বজন ৰাজ্য কৰি পৰিত্যাগ বনে বনে ভ্ৰমিছো সদায়। সেই মহাত্মা, নকব এনেকুৱা কথা হৃদয় বিতৰা। এই কাম্যক বাসোপযোগী নহয় আমাৰ। যুৱতী, জ্যেষ্ঠই বধিলে চূড়ান্ত ৰাজ্য, নাই কোনো অৰাতিটো যোৱা কৰাকৈ কাৰ্য যথাযথ। হে মহাত্মা, ক্ষণিক পূৰ্বে আপোনাৰ সবে কৰিছিল ঘোষণা, আশ্ৰিতাক ৰক্ষা কৰা শাস্ত্ৰৰ বচন। তেনেস্থলত কিবা দৰে একাকী কৰি মোক আপোনালোক গুচি যাব স্বস্থানলৈ। ধৰ্ম ভ্ৰষ্ট নহবনে আপোনাৰ খবৰ? তোমাৰ উদ্দেশ্য কি যুৱতী? সৰ্বৰি ভূষণং চন্দ্ৰো নাৰীণং ভূষণং পতি পৃথিৱী ভূষণং ৰাজা বিদ্যা সৰ্বস্ব ভূষণং। সৃষ্টিৰ নিয়ম অনুসৰি নাৰী জীৱনৰ পূৰ্ণতাৰ বাবে স্বামীৰ প্ৰয়োজন। পতিয়েই নাৰীৰ অপূৰ্ব ভূষণ। মৃত্যুৰ কৰাল গ্ৰাসৰ পৰা ৰক্ষা কৰা এই মহাত্মাক স্বামী ৰূপী বাঞ্ছা কৰো মই। যুৱতী, ই যে অলিক কল্পনা। আত্মবৰ্গ পৰিত্যাজ্য পৰবৰ্গ সমাশ্ৰয়, স্বয়ং ময় লয়ং জাতি ৰাজ্যম জাতি ধৰ্মত। নিজ জাতিক পৰিত্যাগ কৰি যে বেলেগ জাতিৰ আশ্ৰয় গ্ৰহণ কৰে, তাৰ সকলো ধৰ্ম নষ্ট হয় আৰু নিজেও বিনাশ প্ৰাপ্ত হয়। বিজ্ঞসকলে কয়, কুৰূপা হলেও উত্তম কুলজাত কন্যাহে সৰ্বদা বিবাহ কৰাৰ শ্ৰেষ্ঠ। বিশেষত তুমি ৰাক্ষস কুল, সেইহেতু তোমাৰ ইচ্ছা নহব পূৰণ। শুনক মহাত্মা, বিবাহৰ নাই প্ৰয়োজন। বাসোপযোগী নহলেও নিজৰ জন্মভূমি নকৰো পৰিত্যাগ। উপহাৰে লাগে মোক বীৰৰ সন্তানৰ, সেই প্ৰাপ্তিৰ বাবেহে মোক স্বামীৰ প্ৰয়োজন। আপোনালোকৰ সাক্ষাতে কৰিছো প্ৰতিজ্ঞা, নাপাওঁ যদি বঞ্চিত স্বামী, আপোনালোকৰ সাক্ষাতে এই মুহূৰ্ততে তেজিম পৰা। যুৱতী মাতৃ, তোমাৰ মাতৃ সমুদ্ৰে হৃদয়জুৰি পেলাইছে আমাৰ। মাতৃ, পাবা মনোমত স্বামী এই মুহূৰ্ততে। কিন্তু থাকিব চৰ্ত এই কাৰ্যকৰণত। পাবা যদিও বিকুদৰক স্বামী ৰূপে তুমি দিনটো থাকিব তোমাৰ সান্নিধ্যত। সন্ধ্যাৰ লগে লগে আমাৰ কাষলৈ তেওঁ আহিব লাগিব। আৰু শুনা, মাতৃত্বৰ অধিকাৰী যেবে হবা তুমি, পৰিত্যাগ কৰিম আমি সবে এই স্থান, যাম আমি অন্য স্থানলৈ। কোৱা, সন্মত নে তুমি এই প্ৰস্তাৱত? যদি সন্মত হোৱা, আমিও সন্মত হম প্ৰস্তাৱে তোমাৰ। হ'ব মাতৃ, ইয়াত মোৰ নাই অলপো আপত্তি। বাচা ভীম।
ভাতৃদুশাসন দাদা সন্মুখত দেখি পাণ্ডৱৰ অৰ্ধগলিত মৃতদেহ এনে ভাৱ মোৰ হৈছিল মনত নোৱাৰিম কৰিব প্ৰকাশ যেনেক মহা বিপদৰ পৰা ৰক্ষা পালো জীৱনত মোৰ আৰু এই ভাৱে আহি মহানন্দৰে দিছিল প্ৰশস্ত কৰি পথ ৰজা হোৱাৰ বাবে হস্তিনাপুৰৰ আৰু সেই আনন্দতে আত্মহাৰা হৈ উৰা মাৰিছিল মনে ৰাজভাতা দুঃশাসনৰ অহংকাৰী পাণ্ডৱৰ বাবে বাল্য কালৰ পৰাই নাছিল শান্তি আমাৰ কিন্তু এতিয়া যে আমি শত্ৰু শূন্য দাদা দুৰ্যোধন মই সঙ্গে তুমি ভাতৃ দুঃশাসন আৰু সকলোৰে ওপৰত আমাৰ শ্ৰদ্ধাৰ মাতুল শকুনি কি ভয়ে জৰ্জৰিত হম সেই পাণ্ডৱৰ পৰা ইতিমধ্যে ভালেই হল শেষ হৈ গল কাপুৰুষৰ দল এতিয়া আৰু কোনো নাই ৰোধ কৰিবলৈ মোৰ যুৱৰাজ ভয় পিতৃ শেষে ৰজা হম মই কাঢ়িলম জন্ম সত্য অধিকাৰ আৰু যদি কোনোবাই কৰে পিতৃপচৰণ তাৰে বাবে দাদা তুমি নহবা চিন্তিত ধৰি আনি তেনে কাপুৰুষকে প্ৰচণ্ড প্ৰতাপে তোমাৰ চৰণতে দিম যতনাই ইচ্ছামতে কৰি ল'বা তাৰ ওপৰত সমুচিত কৰ্ম আনন্দ মামা শত ভাতৃসহ আনন্দৰ উৎসাহ বলিছে অন্তৰে অন্তৰে কিন্তু মামা ব্যতিক্ৰম কিয় দেখিছো তোমাক ব্যতিক্রম মামা ভাগিন চিরশত্রু পাণ্ডৱৰ দেখি মৃত্যুৰ কিৰিলি আনন্দিত নহম নেই সৌবল নন্দন ৰূপা দুৰ্যোধন মামা এতিয়াও এটিমাত্ৰ দুখ আছে অন্তৰ মামা ওয়ারাই এতিয়াও তুমি রাজ রাজেশ্বৰ চন্দ্ৰবংশী গৌৰৱ হস্তিনাৰ ৰাজ মুকুটে এতিয়াও শোভা কৰা নাই তোমাৰ শিৰত অগ্নিপাতে শত্ৰু দুৰ্জয় প্ৰবল তথাপিও আছিল প্ৰতিজ্ঞা হস্তিনাৰ ৰাজন দুৰ্যোধনক চাই সুখৰ অমিয়া কটাম নিশ্চিন্তে মই সদা সত্য কথা মামা আছে মোৰ সেই অভিলাষ সেইকাৰণে কৰিছো প্ৰজ্বলনী হিংসাৰ দাবানল ইতিমধ্যে পাণ্ডৱৰ নাম লুপ্ত কৰিছো এই ধৰণীৰ পৰা তোমাৰ দৰে সুদক্ষ মামাজাৰ সদায় সহায় নিশ্চয় অপ্ৰয়াসে হ'ব মোৰ কাৰ্য সমাপন হয়তো কথা দাদা মামাই বুদ্ধিৰ ভঁৰাল আমার আছে কূটনীতি ষড়যন্ত্ৰৰ অপূর্ব ভাণ্ডার তোমার দরে মামা লাভ করি আমি আপন রূপত ধন্য এই গৌরৱ সকল ইমান প্ৰশংসাৰ পাত্ৰ মই নহওঁ কদাপি এই মাথো মোৰ কৰ্তব্য তোমালোকৰ যশ গৌৰৱ উন্নতি গৌৰৱ গৰিমাৰ বৃদ্ধিৰ চিন্তাতে থাকো মই প্ৰতি মুহূৰ্ততে কিন্তু বলে রোলা কিয় মামা আছে নেকি কৰ্তব্য বিশেষ হৈছে নেকি অতন্তৰ কিবাই হস্তিনাৰ মাজে বাবা দেখা নাই ভবা নাই হব বুলি কিবা অতন্ত কিন্তু তোমালোকৰ খুৰা বিদুৰৰ আচৰণেহে চিন্তাম্বিত কৰে মোক প্ৰতি ক্ষণে ক্ষণে মামা কিবা আচৰণ কৰিছে খুৰাই খুৰা বিদুৰৰ অপত্য স্নেহ
পাণ্ডৱগণলৈ পাণ্ডৱৰ চিৰ হিতাকাংক্ষী তেওঁ কিন্তু যতুগ্ৰী দাহনৰ বাৰ্তা শুনেও বিন্দু মানুহ অশ্ৰু নিৰ্গত হোৱা দেখা নাই মই দেখা নাই দ্ৰৱীভূত হোৱা তেওঁক সমুদ্ৰ মামা ইয়াত একো ৰহস্যৰ সূচনা হোৱা নাই মামা স্বচক্ষে দেখিছো সকলো পৰিকল্পনা অনুসৰি হৈ গৈছে কাৰ্য যথাযথে আৰু প্ৰজ্বলিত অগ্নিকুণ্ডত ভস্মীভূত মাতৃসহ পঞ্চভাতাৰ ভিতৰতে স্বচক্ষে কৰিছো প্ৰত্যক্ষ তেনেস্থলতে ভাতৃ দুঃশাসন দাদা মামা তোমাৰ কথাই তথাপি মোক চিন্তাত পেলাইছে ইয়াত চিন্তাৰ কথা নাই দাদা শিৰমুক্তি লভিলে শত্ৰুৱে আমাৰ দাদা দাদা গত ৰাত্ৰি মই দেখিলো এক অদ্ভুত সপোন পঞ্চবিব্ৰয় ভয়ানক ৰূপ ধৰি বিকট ৰূপ ধৰি পাছে পাছে খেদি আহে মোৰ আৰু সিহঁতৰ পাছে পাছে এক নাৰীয়ে কতক্ষ চাৱলীৰে মোক কৰে উপহাস আৰু তেনে অৱস্থাতে মই সাৰ পালো দাদা সপোনে যে সাৰ্থক নহয় নিথক ৰূপতে ভাবি চিন্তি থকা কথাবোৰ অৱচেতন মনতে দেখা যায় সপোন ৰূপত এই সপোন বাস্তৱ নহয় কদাপি বাৰু এই চিন্তা কৰা পৰিহাৰ ব'লা যাওঁ আমি কওঁ পুষ্পক কাননলৈ মন প্ৰাণ পুলকিত কৰোঁগৈ তাতে ব'লা ব'লা মামা প্ৰতিশোধৰ বিষ বাষ্প বিয়পিছে আজি হস্তিনাৰ মাজত মূৰ্খ দৰ্জুধন কি বুজিবি তই শকুনিৰ চাতুৰ্য আজি আনন্দ উৎসৱে প্ৰবাহিত হৈছে আজি কৌৰৱৰ মাজত ইহঁতে ভাবিছে যাহ গ'ল পঞ্চভাতা যতুগৃহৰ মাজে অসম্ভৱ ধৰ্মাশ্বৰী সত্যশ্বৰী পাণ্ডৱৰ সহায় শ্ৰীকৃষ্ণ তেওঁলোকৰ অকালী মৃত্যু শকুনিৰ বাবে ই সপোনৰ অগচৰ অৱশ্যে এই কাৰ্যৰ দ্বাৰাই সাধিত হল উদ্দেশ্য এই শকুনি সৰ্পঃ ক্ৰূৰঃ খলঃ ক্ৰূৰঃ সৰ্পাৎ গুৰুতৰ খলঃ মন্ত্ৰ কৌধিপতঃ সৰ্পঃ কেন নিপাত্যতে সৰ্প যিদৰে ভয়ংকৰ খলসকলে সৰ্পতকৈও বেছি ভয়ংকৰ মন্ত্ৰ আৰু ঔষধেৰে সৰ্পক বশ কৰিব পাৰি কিন্তু ফলস্বৰূপ এই শকুনিকে বশ কৰা কদাপি ভীষণ অগণিৰ মায়াজাল ভেদ কৰি আহিব যেতিয়া ও শৰীৰে ধৰ্মৰ প্ৰতিভূ পাণ্ডু পুত্ৰগণ তেতিয়া বুজিবি দুৰ্যোধন ধৰ্মৰ মহিমা প্ৰজ্বলিত হব তেতিক্ষণে কোনো এক ভীষণ অগ্নি সৰ্পঃ ক্ৰূৰঃ খলঃ ক্ৰূৰঃ সৰ্পাৎ গুৰুতৰ খলঃ পঞ্চকোটি
দিবস সর্বকাল যেন নিবার যতে ৰগা ফালি পৰিস্ফুট কৰিলেহি সমগ্ৰ পৃথিৱী নিৰ্জনতা ফালি নীৰৱতা ভাঙি পক্ষী চাকৰিৰ মাজত আজি শূন্যতাৰ লৈ এক সমনীয়া মাথো গতিৰুদ্ধ স্বপ্নৰুদ্ধ সংকটপূৰ্ণ অস্তিত্বৰে অজান আশংকা মাথো আৰু মাথো কিছু ক্ষণ বাকী বলিয়া প্লাবন আহি ধুমুহা সদৃশ কৰিবহি মোক কৰিবহি বিচিন্ন মোক এই ৰক্ষক কুমাৰী কোনে কৈ ৰক্ষৰ নাই কোনো ভয় কোনে কৈ ৰক্ষৰ নাই কোনো মান অভিমান কোনে কৈ ৰক্ষই নকৰে নিজৰ প্ৰেমক সন্মান ভ্ৰান্ত ধাৰণা মাথো ই সমগ্ৰ জগতৰ আজি বিচ্ছেদৰ সময়ত স্বামী মোৰ ভীমসেনৰ লগত হোৱা প্ৰেমৰ সম্পৰ্কৰ সাক্ষী জানো নহয় ঘটোৎকচ পুত্ৰ জন্ম হোৱাৰ আনন্দ আৰু কিমান ক্ষণৰ নহয় চিঞৰি চিঞৰি সমগ্ৰ পক্ষী কণে আকাশে বতাহে কৈ যায় শিৰিন বাতৰি বিচ্ছেদৰ বাবে বিচ্ছেদ নহয় হিৰিম্বা ই যে জীৱনৰ এক বাকচক্ৰ সত্যতাৰে ভৰা জীৱনৰ জটিল অধ্যায়ৰ এটা স্তর যেন প্ৰতিফলিত ইয়াত সত্যকে দোহাই দি আহি পালে স্বামী দেউতা মোৰ দিবলৈ মনত দাৰুণ সন্তাপ কি ভুল আছিল মোৰ কি ভুল আছিল মনে প্ৰাণে ভাল পাইছিলো আপোনাক কিন্তু আছিল মই শৰ্ত আবদ্ধ শৰ্ত জানো ভংগ হোৱাৰ নাই কোনো পথ কিদৰে ক'ব পাৰিলা এই কথা হেৰিম্বা স্বামী নহয় এইটো সাধাৰণ কথা ক্ষত্ৰিয়ৰ সন্তান আমি ক্ষত্ৰিয়ৰ বচনিটো অচল অতল যদি বেলি পশ্চিম দিগত উদয় হয় মেৰু যদি অস্থিৰ হয় অগ্নি যদি শীতল হয় পৰ্বত শিখাৰে যদি পদ্ম বিকশিত হয় তথাপিতো আমাৰ কৰ্তব্যটো অচল অতল নাৰী মই এই কথা জানি আপুনি পতিব্ৰত পত্নীৰ স্বামীয়ে শ্ৰেষ্ঠ দেৱতা এই দেৱতাৰ চৰণ সেৱত নিতে কৰ্তব্য পত্নীৰ তোমাৰ অনুপস্থিতিত কিমানৰে সেবিত চৰণ দিয়া এই সুযোগ মোক নকৰা ভাবিছোৱা তুমি কোন বাৰু তুমি আজিৰ ৰাজ ৰাণী তুমি আৰু কালিলৈ ৰাজ মাতা তুমি ৰাজৰাণী হোৱাৰ সৌভাগ্য নিবিচাৰো মই নালাগে পুত্ৰ হব ৰজা ৰাক্ষসৰ ৰাজমাতা নহওঁ মই
সান্নিধ্য লাগে মাথো স্বামী দেৱতাৰ জীৱনে মৰণে কিন্তু ই কেনেকৈ সম্ভৱ? নালাগে সম্ভৱ হ'ব আনৰ বাবে, সম্ভৱ হওক কেৱল আমাৰ বাবে। ৰজা হৈ থাকা তুমি সৰ্বদাই দেখুৱাই ৰাক্ষসৰ জাতিগত স্বৰূপ জগতবাসীৰ আগত বাধ্য কৰাম এই কথা মানিবৰ বাবে। তেতিয়া দাদাৰ সন্মুখত কেনেদৰে স্থিৰ হৈ কম? কৰিছোৱা তুমি সত্য পালন। নাহিবনে এই জগতে এই ভীমৰ সত্য ৰক্ষাৰ গ্লানি? অস্পষ্ট নহয়, নিশ্চয় স্পষ্ট আপোনাৰ কথাৰ তাৎপৰ্য। কিন্তু তথাপিও নাৰী ৰূপে কিবা দৰে কৰিব সমৰ্থন। ৰক্ষা হলেও আমিও জাতি, মানৱৰ দৰে আমাৰো আছে প্ৰেমৰ সন্মান, হৰ্ষ বিষাদ অনুতাপ। প্ৰকাশিত ভাস্কৰে যিদৰে দি যায় সুখৰ অনুভূতি, সেইদৰে লৈ আহে অমানিশাৰী খডখৰ অন্ধকাৰ। ময়ো কৰো তোমাৰ প্ৰেমক সন্মান, কিন্তু সত্য ৰক্ষা স্বাৰ্থ মোৰ স্বাভিমান। তাৰ মানে বিদ্ৰূপ কৰা পক্ষী জাতক আজি মই চিঞৰি কব লাগিব। ভুল নাই তহঁতৰ, দুখ মোৰ নিষ্ঠুৰ অতীতৰ। যি অতীতে আহি বৰ্তমান ভৱিষ্যতে মোৰ সৈতে খেলিব খেলা, নিতাৰণ কৰিব মোক প্ৰত্যেক কালতেই। জীৱন বৰং যেনেকেই হব এই হিৰিম্বাৰ বাবে। নকৰা ক্ৰন্দন প্ৰিয়ে, নকৰা দুৰ্বল ভীম সেনাৰ দুৰ্বল মনক। জগতে জানক ভীমৰ পৰাক্ৰম। নালাগে জানিব অন্তৰত থকা অন্য এজনক। মাথুক দিয়া অনুপতি সত্য ৰাখি পালন কৰো ব্ৰজ জীৱনৰ হাস্যমুখৰিত হৈ কিবা দৰে মানি লম তোমাৰ এই বিশেষ অত্যন্ত বেদনাদায়ক এই হিৰিম্বাৰ বাবে। তথাপিতো মানি লম নিষ্ঠুৰ সত্য। আপোনাৰ সংগে অতিবাহিত কৰা এই সমধুৰ ক্ষণ, আনফালে আপোনাৰ সংগে হোৱা এই বিশেষ, এফালে পুত্ৰৰ প্ৰতি থকা অপত্য স্নেহ, আনফালে মোৰ বাবে অপেক্ষা কৰি থকা ভৱিষ্যতৰ ঘন ঘোৰ অন্ধকাৰ। সকলোৰে মাজত হিৰিম্বা জিলিকি উঠিব অন্য এক ৰূপলৈ, যি হব অত্যন্ত নহয় সত্য আৰু মোৰ তোমাৰ বাক্য। নোৱাৰিম ৰাখিব নিজক, নোৱাৰিম পাৰিব সত্য।
নকৰা বৃক্ষ নাই স্বামী স্বামী তোমাৰ মোৰ এই মিলনৰ সংবাদ হৈ ৰব জগতৰ বাবে ৰক্ষ মানৱৰ মিলনৰ সংবাদ মোক দিয়া বিদায় যাওঁ মই ভৱিষ্যতৰ ঘন ঘোৰতাৰ মাজত স্বামী দি থৈ সুখৰ ৰঙিয়া সংগে দীঘলা বিচ্ছেদৰ হলাহল বিষ পান কৰি মহাদেৱ ৰূপে হিৰিম্বাই কিবা দৰে কটাব জীৱন বাটত অস্পষ্টতাৰে কলীয়া ডাৱৰৰ পংখেদি অশান্ত প্লাৱনত দিশহাৰা সৰ্বহাৰা যেন হয় অনুমান কিন্তু অনিশ্চয়তাৰ মাজতো দীপ্তিমান সৰু ছদ্মবেশী পুত্ৰ সিয়ে মোৰ আচলৰ ধন সিয়ে স্বামীৰ মিঠা লিংগন তাকে লৈ জীৱনৰ বাকী কাল চোৱা কটাব লাগিব অন্য এক ৰূপ হিৰিম্বাৰ জীৱনো নিশ্চয় নহব সহজ কিন্তু কি কৰিম নিজেই আজি বাছি লৈছিলো এনে ভৱিষ্যত বিদায় দিয়া মোক বিদায় কুৰিয়ালি গণ বিচ্ছেদ কাদত হস্ত হন্তে এৰি মাথো লুতক চকুত গয়া এৰিয়া পাছে বিৰভী মহেন দুখ নসহেহি ৰিমা প্ৰাণ হৰি হৰি রবে কিনা সভাবাজে আনন্দ
নিশ্চিত বলে বিচ্ছ অনুপম নামত ঘাতক জমাই সেন মোর নামতে বিদ্যমান পুরেই উৎকর্ষ ক্ষীরত বিদ্যমান বৃত্তি প্রদত্ত আশীর্বাদ যার যার পুণ্য পদরেণু আজ পর্যন্ত পালু করিব দর্শন কিয়নো গুচি গলা পিতৃ মোৰ জন্মৰ পাছতে এৰি মোৰ ওপৰত এই সাম্ৰাজ্য ৰক্ষাৰ মাত্ৰ হার করে পিতৃ মোৰ বিকুটৰ চৰণ কৰি আছো সমগ্র রক্ষক পালন কিন্তু মোর জ্ঞাত যে নহয় মই রক্ষক কেৱল মোর প্রতি রন্ধে রন্ধে অর্থ রক্ষক অর্থমানৱৰ হৰিণে এক সুকীয়া পৰিচয় দিছে জগতত পাইছোৰ পিতৃ মহাবল আকাশ লংঘা যাৰ প্ৰতাপতে ঘাতুকচৰ বীৰত্ব ঘাতুকচৰ পৰাক্ৰম ৰক্ষৰ প্ৰভুত্ব বিদ্যমান ধন্য মই হেৰিম বাৰু বিকুটৰ নন্দ সম্প্ৰতি পালনৰ বাবে কাৰ্যকুৰুদ্ধ বৃত্তি দি যোৱা এই সাম্ৰাজ্য ৰক্ষাভাৰ হীৰ পাতি লৈ এক তুৰন্ত গতিৰে যাও মই নিজ কৰ্তব্যত অগ্ৰসৰ
নক্ষত্র নগর সমস্ত জনে মোরে ভয়ত মোরে ভয়ত ভীতিগ্রস্ত হই প্রতিদিনে করেছে প্রদান ক্ষৈত্র মনোমুখ নিদিব কিয় নিদিলে তাহাতই নৈ পবিত্ৰা যাও যাও এবে মই গোৱা গুহা বৰুংগৈ বিশ্ৰাম আনন্দ মনেৰে আমি কটাইছো জীৱন পৰিচয় আমাৰ আজিও পোৱা নাই আইটো পানটো আমি কিন্তু হঠাৎ ঘটিব লাগিছে ব্ৰাহ্মণৰ গৃহে অথন্তৰ কক মাতৃ ঘটিব খুজিছে কিনো অথন্তৰ এই সময়ত শুনা পুত্ৰগণ এই নগৰত কৰিছে নিবাস বকাসুৰ নামে এক দুৰ্দান্ত ৰাজ্যকে এই ৰাজ্যখন পৃথিৱীৰ বাবে নগৰৰ প্ৰত্যেক ঘৰে ঘৰে পালনকম ৰক্ষা কৰি দিব লাগে খাদ্য মনোমত অৱশেষে মুকুতি কৰে এটি মনুষ্য কালিলৈ ব্ৰাহ্মণৰ পাল ব্ৰাহ্মণৰ আছে মাত্ৰ একোটি সন্তান ৰাজ্যবোৰ কৰাল গ্ৰাহলৈ কিবা দৰে দিবই প্ৰাণৰ পুত্ৰক সেই চিন্তাই তেওঁলোকৰ অন্তৰ দহিব লাগিছে সেয়েহে ভীমে যাব প্ৰভাততে অৰ্পণৰ ভাৱে ভোজনৰ যথাৰ্থ সম্ভাৰ ৰাজ্যবোৰ বাবে আছে নেকি আপত্তি এই বিষয়ত নাই নাই কোনো দ্বিমত আমাৰ যথাযোগ্য মাতৃ কবিব ঠাকুৰা জীৱিত এই বিজ্ঞান নকৰিবা চিন্তা এই বিষয়ত দেখা যাব কালিলৈ কিমান শক্তিশালী সেই দুৰ্দান্ত ৰাজ্য অপ্ৰয়াসে বধ কৰি বকাসুৰ সৈন্যময় কৰিম ধৰণী লাগে মাথো আশীষ কব কৰিছো আশীষ বাচা হোৱা তুমি পূৰ্ণ মনোৰথ শিৱ ঐক্য মাতৃ বকাসুৰ 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 কৰ্তব্যত